আজি আমি ক্লাছ 9-ৰ দ্য ৰোড নট টেকেন নামৰ কবিতাটো আলোচনা কৰিম। আৰু দ্য ৰোড নট টেকেন নামৰ এই বিখ্যাত কবিতাটো ৰচনা কৰিছিলে বিখ্যাত আমেৰিকান কবি ৰবাৰ্ট ফ্ৰষ্টে। কবিতাটোৰ আৰম্ভণিতে দি থোৱা আছে, দিছ ৱেল ন'ন পয়েম ইজ এবাউট মেকিং চইচেছ এণ্ড দ্য চইচেছ ডেট শ্বেপ আছ। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট who writes simply but insightfully about common ordinary experiences. This well-known poem is about making choices. এই বিখ্যাত কবিতাটো কিহৰ ওপৰত ৰচনা কৰা হৈছে? মেকিং চইচেছ, বাছনি কৰা বা নিৰ্বাচন কৰাৰ ওপৰত ৰচনা কৰা হৈছে। ৰবাৰ্ট ফ্ৰষ্ট এনেকুৱা এজন কবি আছিল যি দৈনন্দিন জীৱনৰ ঘটনাবোৰ বা অভিজ্ঞতাবোৰ অৰ্ডিনেৰী এক্সপেৰিয়েঞ্চেছ কি কৰে? অতি সহজ ভাষাৰে উপস্থাপন কৰে, আৰু সেয়েহে তেওঁ এজন বিখ্যাত কবি আছিল। আৰু এতিয়া আমি কবিতাটোৰ বিষয়ে আলোচনা কৰোঁ। দ্য ৰোড নট টেকেন তাৰমানে কোৱা হৈছে যিটো ৰাস্তা বা যিটো পথ লোৱা হোৱা নাছিল বা নিৰ্বাচিত নকৰা বা বাছনি নকৰা পথটো। টু ৰোডছ ডাইভাৰ্ছড ইন এ য়েল্লো উড এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ এণ্ড বি ওৱান ট্ৰেভেলাৰ long I stood and looked down one as far as I could to where it bent in the undergrowth. Two roads diverged in a yellow wood. দুটা পথ হালধীয়া হাবিৰ মাজেৰে কি হৈ গৈছিল? ডাইভাৰ্ছড হৈ গৈছিল, পৃথক হৈ গৈছিল। ডাইভাৰ্ছড মানে ছেপাৰেট হৈ যোৱা, পৃথক হৈ যোৱা। ইয়াত মিনিংটো দি থোৱা আছে, তোমালোকে মিনিংটো চাই যাবা লগতে। এইটো চোৱা, ডাইভাৰ্ছড means separated and took a different directions. একেটা ৰাস্তা যেতিয়া দুটা ফালে ভাগ হৈ যায় আৰু বেলেগ বেলেগ ডাইৰেকশ্যন লয়, তাকে কি বুলি কোৱা হয়? ডাইভাৰ্ছ বুলি কোৱা হয়। ভাগ হৈ যোৱা বা পৃথক হৈ যোৱা। আৰু সেই ৰাস্তা দুটা কোনফালে পৃথক হৈ গৈছিলে? কেনেকৈ পৃথক হৈ গৈছিলে? হালধীয়া হাবিৰ মাজেৰে, য়েল্লো উড। আৰু ইয়াত হালধীয়া হাবি বা হালধীয়া জংঘল বুলি কিহৰ কাৰণে কোৱা হৈছে? গছৰ পাতবোৰ যেতিয়া শুকাই যায় তেতিয়া হালধীয়া বৰ্ণৰ ৰূপ লয়, আৰু ঠিক কবিৰ সন্মুখত তেনেকুৱা ধৰণৰ পথ আছিল। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ। আৰু কবিয়ে কি বুলি কৈছে? কবিয়ে দুখ প্ৰকাশ কৰিছে, কাৰণ কবিয়ে দুইটা ৰাস্তাতে একে সময়তে যাব নোৱাৰে। চৰি আই কুড নট ট্ৰেভেল বোথ এণ্ড বি ওৱান ট্ৰেভেলাৰ লং আই ষ্টুড। আৰু কবিয়ে যিহেতু এজনেই যাত্ৰী বা এজনেই ভ্ৰমণকাৰী, তেওঁ কি কৰিছে? সেয়েহে বহু সময় ধৰি তাত ৰৈ আছে। লং আই ষ্টুড, কাৰণ কবিৰ সন্মুখত দুটা পথ আছে, দুটাৰ ভিতৰততো কবিয়ে এটা পথেই বাছনি কৰিব লাগিব, আৰু সেইকাৰণে তেওঁ সেইটো ডিচিশ্যন ল'বৰ কাৰণে সেই ঠাইডোখৰত বহু সময় ধৰি ৰৈ আছে। এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড টু হুৱেৰ ইট বেণ্ড ইন দ্য আণ্ডাৰগ্ৰ'থ। আৰু কবিয়ে যিমান পাৰে ৰাস্তা দুটালৈ লক্ষ্য কৰিছে, আৰু কি দেখা পাইছে? ৰাস্তা দুটা আকৌ বেকা হৈ গৈছে, বেণ্ড ইন দ্য আণ্ডাৰগ্ৰ'থ। আৰু ক'ত বেকা হৈ গৈছে? ইন দ্য আণ্ডাৰগ্ৰ'থ। আণ্ডাৰগ্ৰ'থ মানে জোপোহা থকা অঞ্চল। ইয়াত দিয়া আছে আণ্ডাৰগ্ৰ'থৰ মিনিংটো, তোমালোকে চাব পাৰা। ডেন্স গ্ৰ'থ অফ প্লেণ্টছ এণ্ড বুছেছ। তাৰমানে জোপোহা থকা অঞ্চলবিলাকক কি বুলি কয়? আণ্ডাৰগ্ৰ'থ বুলি কয়। আৰু সেই দুটা ৰাস্তা যি দুটা পৃথক হৈ গৈছিলে, সেই দুটা আকৌ জোপোহাৰ মাজেৰে দুফালে ভাগ হৈ গৈছে। গতিকে কবিতাটোৰ যিটো প্ৰথম ষ্টেঞ্জা, তাৰ পৰা আমি কি পালোঁ? কবিয়ে এটা পথেদি আহি আছিলে, আৰু সেই পথটো এডোখৰ পাৰ্টিকুলাৰ জেগাত দুফালে হালধীয়া হাবিৰ মাজেৰে ভাগ হৈ গৈছে, আৰু কবিয়ে সেই ঠাইডোখৰতে বহু সময় ধৰি ৰৈ আছে যাতে কবিয়ে কোনটো পথ বাছনি কৰে। আহাচোন এতিয়া আমি দ্বিতীয় যিটো ষ্টেঞ্জা আছে সেইটো পঢ়োঁ, আৰু ইয়াত গম পাম কবিয়ে কোনটো পথ বাছনি কৰিলে। দেন টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম। দেন টুক দ্য আদাৰ, আৰু কবিয়ে কি কৰিলে? প্ৰথমটো নলৈ দ্বিতীয়টো বাছনি কৰিলে। তাৰমানে ৰাস্তা দুটাৰ ভিতৰত এটা পথ কবিয়ে বাছনি কৰিলে। জাষ্ট এজ ফেয়াৰ, আৰু কি বুলি কৈছে? দুটা পথেই প্ৰায় একেই। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, আৰু কবিয়ে যে প্ৰথমটো নলৈ দ্বিতীয়টো পথ বাছনি কৰিলে, দ্বিতীয়টো পথ ভাল বুলিয়ে বাছনি কৰিব, কাৰণ বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ। আৰু প্ৰথমটো নলৈ কবিয়ে দ্বিতীয়টো কিহৰ কাৰণে ল'লে বুলি কৈছে? কাৰণ বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ, কাৰণ সেই পথটো ঘাঁহেৰে ভৰপূৰ আছিলে, গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ,
wanted were মিনিংটো ইয়াত দিয়া আছে wanted were means had not been used মানে একেবাৰে ব্যৱহৃত কৰা হোৱা নাই বা কমকৈ ব্যৱহাৰ কৰা আৰু কবিয়ে দুটা পথৰ ভিতৰত সেইটো পথ বাছি ল'লে যোনটো পথ ঘাঁহেৰে পৰিপূৰ্ণ আছিল আৰু মানুহ কমকৈ অহা যোৱা কৰিছিল বা ব্যৱহাৰ বেছিকৈ ব্যৱহৃত নোহোৱা পথটো বাছি ল'লে though as for that passing there had warned them really about the same আৰু ইয়াৰ পিছত আকৌ কবিয়ে কৈছে যদিও তেওঁ দুটাৰ ভিতৰত দ্বিতীয়টো পথ বাছি ল'লে সেই পথটো তাৰমানে সমস্যা যে নাই তেনেকুৱা নহয় আৰু কবিয়ে কৈছে শেষত কৈছে had warned them really about the same আৰু সেই পথটো প্ৰথম পথটোৰ নিচিনাই প্ৰায় একে গতিকে দ্বিতীয় ষ্টেঞ্জাৰ পৰা আমি এইটোৱে গম পালোঁ কবিয়ে সন্মুখত যি দুটা পথ আছিলে তাৰ ভিতৰত তেওঁ এটা পথ বাছি ল'লে আৰু কবিয়ে সেইটো পথ বাছি ল'লে যোনটো পথ ঘাঁহেৰে পৰিপূৰ্ণ আছিল আৰু মানুহ কমকৈ অহা যোৱা কৰিছিল আহাচোন এতিয়া আমি থাৰ্ড ষ্টেঞ্জাৰটো পঢ়োঁ and both the morning equally lay in leaves no step had trodden black oh I kept the first for another day yet knowing how way leads on to way I doubted if I should ever come back আৰু ৰাতিপুৱা পথটোত গছৰ পাতেৰে ভৰপূৰ হৈ আছিল গছৰ পাতেৰে ভৰি আছিল আৰু কোনেও তাত খোজ দিয়া নাছিল no step had trodden black আৰু কবিয়ে কি কৈছে I kept the first for another day আৰু কবিয়ে যিটো প্ৰথম পথটো আছিল যিটো পথ লোৱা নাছিল সেই পথটো তাৰমানে বেলেগ এদিন যে আকৌ আহিব সেইটো কথা কৈছে তাৰমানে সেই পথটো বেলেগ এদিনৰ কাৰণে থৈছে I kept the first for another day yet knowing এই কথা জানিও how way leads on to way কবিয়ে এই কথা জানে যে তেওঁ প্ৰথম যিটো পথেৰে নাহিলে সেই পথেও বেলেগ এটা পথক সংযোগ কৰিব আৰু তেওঁ দ্বিতীয় যিটো পথত আহিছিলে সেইটো পথেও বেলেগ এটা পথত সংযোগ কৰিব আৰু এই কথা জানিও কবিয়ে কি বুলি কৈছে যে তেওঁ আকৌ এদিন সেই ৰাস্তাটোত প্ৰথম যিটো নাহিলে সেইটো ভ্ৰমণৰ কাৰণে থৈছে কিন্তু I doubted if I should ever come back আৰু কবিয়ে সেইকাৰণে সন্দেহ প্ৰকাশ কৰিছে তেওঁ জানো সেইটো সম্ভৱ হ'ব তেওঁ জানো সেইটো পথে আকৌ আহিব পাৰিব কাৰণ এবাৰ যিহেতু কবিয়ে প্ৰথম পথটো বাছনি নকৰি দ্বিতীয় পথটো বাছনি কৰিলে আকৌ সেইটো পথৰ পৰা ঘূৰি আহি আকৌ কোনোবা এদিন প্ৰথম পথটো বাছনি কৰিবলৈ জানো সম্ভৱ হ'ব সেইকাৰণে তাৰমানে কবিয়ে সেইটো কৰিছে সন্দেহ কৰিছে I doubted আহাচোন এতিয়া আমি লাষ্টৰ ষ্টেঞ্জাৰটো পঢ়োঁ I shall be telling with a sigh somewhere edges hands two roads diverge in a wood and I took the one less traveled by and that has made all the difference আৰু ইয়াত কৈছে কবিয়ে ক'ব I shall be telling with a sigh মানে হুমুনিয়াহ কাঢ়ি somewhere edges hands কবি এটা মানে ভৱিষ্যতে এটা হুমুনিয়াহ কাঢ়ি এই কথাটো ক'ব যে তেওঁৰ সন্মুখত দুটা পথ আছিলে বা দুটা পথ ভাগ হৈ গৈছিলে হাবিৰ মাজেৰে and I took the one less traveled by আৰু কবিয়ে কোনটো পথ বাছনি কৰিলে যোনটো পথত মানুহ কমকৈ অহা যোৱা কৰিছিলে and that has made all the difference আৰু কি বুলি কৈছে কবিয়ে যে আজিৰ এই পৰ্যায়ত আছে এই পৰ্যায়ত কিহৰ কাৰণে আছে কবিয়ে কাৰণ সেইটো পথ বাছনি কৰিলে যোনটো পথত মানুহে কমকৈ অহা যোৱা কৰিছিলে আৰু সেইটো কাৰণে কবিয়ে আজিৰ এই পৰ্যায়ত আছে গতিকে আমি কবিতাটো আলোচনা কৰিলোঁ কবিতাটোৰ পৰা শিকিবলগীয়া বহুত কথা আছে কবিতাটোৰ পৰা আমি এইটোৱে শিকিব পাৰোঁ যে আমি আমাৰ জীৱনত এনেকুৱা বহুত মুহূৰ্ত আহিব পাৰে য'ত তাৰমানে বহুতো অপশ্যন থাকে আৰু সেই অপশ্যনবিলাকৰ পৰা আমি যিটো ভাল লাগিব আমি সেইটোৱেতো নিৰ্বাচন কৰিম কিন্তু সেই অপশ্যনটো নিৰ্বাচন কৰাৰ পাছতো আমি কি কৰিব লাগিব কেয়াৰফুলি আগবাঢ়ি যাব লাগিব সাৱধানে আগবাঢ়ি যাব লাগিব তাৰমানে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে যে সাৱধান হ'ব লাগিব তেতিয়াহে আমি সফল হ'ব পাৰিম কবিতাটোৰ যোগেদি এইটোৱে বুজি পাব পাৰোঁ আৰু কবিতাটোৰ যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি মই পিছৰ ক্লাছত আলোচনা কৰিম আৰু উত্তৰখিনি মই তোমালোকক লিখি দিম কবিতাটো যদি তোমালোকে বুজি পাইছা ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু কমেণ্টত কমেণ্ট কৰিবা